নাই কোনো ভয়, নাই কোনো শংকা, আছে কেৱল এবুকু সাহস। সেই সাহসেৰে শাৰীৰিক প্ৰত্যাহ্বানকো নেওচি সামাজিক দায়বদ্ধতাৰ পৰিচয় দাঙি ধৰা এজন ব্যক্তি। সক্ৰিয় সাংবাদিকতাৰে সমাজত তেওঁ দাঙি ধৰিছে নিজৰ পৰিচয়। সেইগৰাকী সাহসী সাংবাদিকক ৰাজহুৱা সম্বৰ্ধনা। হাজাৰ প্ৰলোভন, ভয়, ভাবুকি নেওচি নিজ লক্ষ্যৰ পৰা বিচলিত নহৈ সামাজিক দায়বদ্ধতাৰ পৰিচয় দাঙি ধৰা এজন সাংবাদিক গোলাঘাটৰ বিকাশ শৰ্মা। গোলাঘাট জিলা সাংবাদিক সংস্থাই গোলাঘাটৰ আমোলাপট্টিত অৱস্থিত বিকাশ শৰ্মাৰ বাসগৃহত শনিবাৰে আয়োজন কৰে এটি অনুষ্ঠানৰ। সাহসী সাংবাদিকগৰাকীক ৰাজহুৱাভাৱে সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে আয়োজন কৰা হয় এই অনুষ্ঠানৰ। এই অনুষ্ঠানতেই সকলোৱে মৰম শ্ৰদ্ধাৰে উপচাই পেলায় বিকাশ শৰ্মাক। কাৰণ তেওঁ কামেই হৈছে আনতকৈ সুকীয়া। শাৰীৰিক প্ৰত্যাহ্বানকো নেওচি তেওঁ নিজৰ জীৱন সংগ্ৰাম চলাই যোৱাৰ উপৰিও সাহসেৰে কৰি গৈছে সাংবাদিকতা। জিলাখনৰ প্ৰতিটো কোণৰ পৰাই বিভিন্ন দল, সংগঠন আৰু শুভাকাংক্ষীৰ আগমনেৰে অনুষ্ঠিত হোৱা অনুষ্ঠানটোত সভাপতিত্ব কৰে গোলাঘাট জিলা সাংবাদিক সংস্থাৰ সভাপতি ৰোহিত গগৈয়ে আৰু সকলোকে আদৰণি জনাই সাধাৰণ সম্পাদক গিৰীন বৰাই। সাংবাদিকগৰাকীক এই অনুষ্ঠানতেই জিলা সাংবাদিক সংস্থা, গোলাঘাট পৌৰসভা, জিলা ক্ৰীড়া সন্থা, বোকাখাটৰ সাংবাদিক মহল, জীপাল কৃষক শ্ৰমিক সন্থা, মৰঙী প্ৰেছ ক্লাব, খুমটাই প্ৰেছ ক্লাব, গোলাঘাট মাৰোৱাৰী সন্মিলন, টাই আহোম যুৱ পৰিষদ, সন্মিলিত মটৰ পৰিবহণ সন্থা, কৃষক মুক্তি সংগ্ৰাম সমিতি অসম, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি অসম, চাহ জনজাতি ছাত্ৰ সন্থা, গোলাঘাট শাখা সাহিত্য সভা, গোলাঘাট জাতীয় বিদ্যালয়কে ধৰি ১৫০ শতাধিক দল সংগঠন আৰু ব্যক্তিয়ে সম্বৰ্ধনা জ্ঞাপন কৰে। সম্বৰ্ধনা গ্ৰহণ কৰি বিকাশ শৰ্মাই আজিৰ দিনটো তেওঁৰ জীৱনৰ স্মৰণীয় দিন বুলি উল্লেখ কৰাৰ লগতে সকলোকে ধন্যবাদ জনায়। যিকোনো বিষয়ত সংবাদ পৰিৱেশন কৰিবলৈ হ'লে আজিও মোৰ যদি কিবা এটা বুজা লাগে, কিবা লাগে, সকলো মই তেওঁলোককে সোধোঁ। তেওঁলোকক বহুত ক্ষেত্ৰত সহায় কৰিছে। অকল তেওঁলোক বুলি কোৱা নাই, বহুত আছে লোকৰ গোটেইবিলাকত সমাজ জীৱনৰ যিসকল পুৰুষা ব্যক্তি, যিসকল সচেতন ব্যক্তি, সেইসকলে মোক সহযোগ কৰিছে আৰু সেইকাৰণে মই আগুৱাই আহিব পাৰিলোঁ। সঁচাকৈ আজি মই আকৌ এবাৰ সকলোকে ধন্যবাদ, কৃতজ্ঞতা জনাই মোৰ আজিৰ এই বক্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ। সভাত বৰ্ষীয়ান সাংবাদিক তথা ধনশিৰি কাকতৰ স্বত্বাধিকাৰ অপূৰ্ব কুমাৰ বৰুৱা, অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্ত, বিশিষ্ট নিবন্ধকাৰ ডাঃ অজিত বৰুৱা, কৃষিমন্ত্ৰী অতুল বৰা, অৱসৰপ্ৰাপ্ত অধ্যাপক দীনেশ গগৈ, অৱসৰপ্ৰাপ্ত অধ্যক্ষ তিলেশ্বৰ তামুলী, ডঃ পুতুল শইকীয়া, বিশিষ্ট নিবন্ধকাৰ হীৰেণ গগৈ, জ্যেষ্ঠ সাংবাদিক অপূৰ্ব বল্লভ গোস্বামীকে ধৰি বহু লোক উপস্থিত থাকে। বিকাশ শৰ্মাৰ ৰাজহুৱা সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকি অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তই হাজাৰ প্ৰলোভন নেওচি ভয় ভাবুকিৰেও নিজ লক্ষ্যৰ পৰা বিচলিত নোহোৱা বিকাশ শৰ্মাৰ ব্যক্তিত্বৰ অনুৰাগীসকলৰ এই অনুষ্ঠানত উপস্থিতিয়ে তেওঁ যে সমাজৰ আদৰ্শ হৈ পৰিছে ইয়াকেই প্ৰতিফলিত কৰে বুলি উল্লেখ কৰে। শৰ্মাৰ দৰে অসমৰ বিভিন্ন সংবাদ ক্ষেত্ৰৰ অগ্ৰণী প্ৰহৰী যোৱা সময়ছোৱাত আমি হেৰুৱাইছোঁ। অসুস্থ অৱস্থাত থকা দিনটোতকৈ অন্তিম শ্বাস লোৱাৰ মুখে অগ্ৰসৰ হোৱা তেনে বহু ব্যক্তি আছে যাক মাতষাৰ দিওঁতাও মানুহ নাই। এয়া আমাৰ বাবে অতি বেদনাদায়ক কথা। ইয়াৰ অভিজ্ঞতা মোৰ বিভিন্ন সময়ত হৈছে আৰু বিকাশ শৰ্মাক যোৱা ৪টা বছৰ
বা তাৰ আগত সক্ৰিয় সাংবাদিকতাৰ সৈতে জড়িত হৈ থকা সময়ছোৱাত মোৰ লগত থকা সম্পৰ্ক এই বিষয়বিলাক মই আৰু ক'ব খোজা নাই। এয়া বিকাশ শৰ্মাই ভালদৰে জানে। 4 বছৰৰ প্ৰতিটো দিন, কালিও ৰাতিও মেছেজত মই যে আজি আহিম, আহিলে তেওঁ ভাল লাগিব এই কথা তেওঁ পাতিছে। আৰু কালিৰ দিনটোলৈকে তেওঁৰ প্ৰতিটো দিনৰ যি মানে সংঘৰ্ষ, জীৱনৰ সৈতে চলি থকা সংঘৰ্ষ আৰু সমাজৰ প্ৰতি থকা দায়বদ্ধতাৰ বাবে তেওঁ সাংবাদিক হৈ থকাৰ যিটো চেতনা, এই চেতনাক সঞ্জীৱিত কৰি ৰখাৰ বাবে শয্যাশায়ী হৈ থকা অৱস্থাটো কালিও বিকাশ শৰ্মাৰ প্ৰেৰণ কৰা বাতৰি আজি আমাৰ কাগজত ওলাইছে। অনুষ্ঠানত উপস্থিত থাকি বৰ্ষীয়ান সাংবাদিক তথা ধনশিৰি কাকতৰ স্বত্বাধিকাৰ অপূৰ্ব কুমাৰ বৰুৱা, বিশিষ্ট নিবন্ধকাৰ ডাক্তৰ অজিত বৰুৱা, কৃষিমন্ত্ৰী অতুল বৰা, অৱসৰপ্ৰাপ্ত অধ্যাপক দীনেশ গগৈ, অৱসৰপ্ৰাপ্ত অধ্যক্ষ তিলেশ্বৰ তামুলী, ডক্টৰ পুতুল শইকীয়া, বিশিষ্ট নিবন্ধকাৰ হীৰেণ গগৈ, জ্যেষ্ঠ সাংবাদিক অপূৰ্ব বল্লভ গোস্বামী আদিয়েও বিকাশ শৰ্মাৰ কৰ্মৰাজি আৰু সান্নিধ্যৰ বিষয়ে দুআষাৰ বিৱৰি কয়। প্ৰমুখ কৰি আৰু গুৱাহাটীৰ প্ৰতিদিন কাকতৰ আমাৰ সকলোৰে শ্ৰদ্ধাৰ প্ৰকাশ মহন্তদেৱ আৰু মোৰ সন্মুখত থকা বিভিন্ন জাতীয় সংগঠনৰ সভাপতি সম্পাদকে প্ৰমুখ কৰি শ্ৰদ্ধাৰ খেমফুকন ছাৰ, আমাৰ বিদ্যুৎ শইকীয়াকে প্ৰমুখ কৰি মোৰ প্ৰতীক্ষ সংবাদকৰ্মীসকল, আজি ইতিমধ্যে প্ৰকাশ মহন্ত ডাঙৰীয়াই কৈছে যে বিকাশ শৰ্মাৰ আজি যি সম্বৰ্ধনা হয়, আমি আচলতে বিকাশ শৰ্মাক সদায় তেওঁ যি আচলতে এই হয় তেওঁ আজি অসুখত আছে, তথাপিও তেওঁ যি ধৰণে আচলতে সংবাদ জগতলৈ সেৱা আগবাঢ়ি আহিছে বা সামাজিক মাধ্যমতো, গতিকে তেওঁৰ এই আচলতে লেখনি অব্যাহত থাকক, আমি তাকে কামনা কৰিছোঁ। বুজিবলৈ শিকিবলৈ বহুত দূৰলৈকে গুচি যায় আৰু সেইমতে তেওঁৰ লিখনিবিলাক প্ৰকাশ পায়। তেওঁৰ খবৰটো মই যেতিয়া পালোঁ অসুখত ভুগি থকা, অত্যন্ত ব্যথিত হৈছিলোঁ। অসুখৰ বিষয়েও কৈছিল। ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেখেতৰ আশু আৰোগ্যৰ কাৰণে, তেখেত সুস্থ হৈ আকৌ ভালদৰে যাতে আমাৰ মাজত কাম কাজ কৰিব পাৰে, তাৰ বাবে ভগৱানে শক্তি দিয়ক, তাকে কামনা কৰিছোঁ। আৰু মই বিশেষভাৱে জিলা সাংবাদিক সন্থাৰ কৰ্মকৰ্তাসকলক ধন্যবাদ জনাইছোঁ। তেওঁ সকলোৱে বিচাৰিছে যে বিকাশ শৰ্মা আকৌ ভাল হৈ আকৌ আমাৰ মাজলৈ আহক। গোলাঘাটৰ সাংবাদিক জগতৰ ইতিহাস লিখিলে যেনেকৈ আজি আমাৰ লক্ষ্মীনাথ ফুকন, কীৰ্তিনাথ হাজৰিকা, হৰেন্দ্ৰনাথ বৰুৱাৰ পৰা আৰম্ভ কৰি অপূৰ্ব কুমাৰ বৰুৱালৈকে, কেশৱ শইকীয়া, এইসকললৈকে যিটো সুদীৰ্ঘ ইতিহাস আছে, তাত বিকাশ শৰ্মাক এটা উল্লেখযোগ্য বৰঙণি আগবঢ়াই থৈ গৈছে। গোলাঘাটৰ জ্যেষ্ঠ সাংবাদিক, শিশু সাহিত্যিক বিকাশ শৰ্মাক আজি গোলাঘাট জিলা সাংবাদিক সংস্থাৰ উদ্যোগত ৰাজহুৱাভাৱে সম্বৰ্ধনা জনোৱা হয়। যিহেতু বিকাশ শৰ্মা বিগত কেইবামাহো ধৰি তেওঁ আচলতে শাৰীৰিকভাৱে অসুস্থ হৈ আছে আৰু তেওঁৰ সেই শাৰীৰিক অসুস্থতাৰ বাবে তেওঁক শক্তিশালী কৰি তুলিবৰ বাবে, তেওঁ মানসিকভাৱে তেওঁ আৰু অধিক শক্তিশালী হৈ উঠিবৰ বাবে আমি আচলতে আজি বিশেষ সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰিছিলোঁ। আৰু বিশেষ সম্বৰ্ধনা অনুষ্ঠানত ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী অতুল বৰা ডাঙৰীয়াকে ধৰি শতাধিক দল, সংগঠন, বিশিষ্ট ব্যক্তি আহি তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰে বিকাশ শৰ্মাক। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ, গোলাঘাট।